Hello everyone, welcome to NCIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 27th এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এটা চাওঁ 27th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিল যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ NCIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিংত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেন্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক NCIS Academy লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হাউ AI হেল্প কমিউনিটি লেড ডেভেলপমেন্ট ইন ৰাজস্থান। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টটো যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত কি কোৱা হৈছে AI এটা গ্ৰেটেষ্ট ইউটিলিটি কি আছে যে আমাৰ যিখিনি কমিউনিটি লেড এটা ডেভেলপমেন্টত সহায় কৰিব পাৰে। আমি কি ভাবি থাকো যে আমাৰ যিমান এতিয়া AI যি ডেভেলপমেন্ট হৈছে সেই AI ডেভেলপমেন্টে আমাৰ হিউম্যানক ৰিপ্লেস কৰিব বুলি আমি ভাবি থাকো, কিন্তু সেইটো নহয়। ইয়াত কি কৰিব বুলি কোৱা হৈছে যে হিউম্যান ভয়েসক এম্প্লিফাই কৰাত সহায় কৰিব বুলি কৈছে আৰু তেতিয়া কি কৰিব আমাৰ যিখিনি ইনষ্টিটিউচন আছে সেইখিনি মোৰ ৰেসপন্সিভ হ'ব বুলি কৈছে। ইয়াৰ ফাৰ্স্ট পইণ্টতে লিখা হৈছে দা লিসনিং মডেল। ইয়াত এটা পলিসি অনা হৈছে AI ফৰ ওয়াটাৰ পলিসি বুলি। সেই পলিসিটোৱে কি কৰিছে 352 ইন্টাৰভিউ কন্ডাক্ট কৰিছে। কন্ডাক্ট কৰি এই যিমানখিনি ভয়েস নোট হ'ব ইন্টাৰভিউ সেইখিনি লোকেল ডায়ালেক্টত হ'ব। গতিকে লিটাৰেৰী যিমানখিনি বেৰিয়াৰ্স আছে সেইখিনি সাৰপাস কৰিব পাৰি আৰু লিসনিং স্কেল যিটো ইনষ্টিটিউচনৰ আমাৰ লিসনিং স্কেল সেইটো কি কৰিব পাৰি ইমপ্ৰুভ কৰিব পাৰি যাতে আমাৰ সমস্যাবিলাক এই ইনষ্টিটিউচন বিলাকে গম পায়। নেক্সট ইয়াৰ পইণ্টত লিখা আছে ফাইন্ডিংছ অফ দি পাইলট। সেই পাইলটৰ ফাইন্ডিংছ কি পোৱা গৈছে? ফাৰ্স্ট ওয়ান হৈছে প্ৰাইড ভাৰ্সেস স্কাৰচিটি। এই যিমানখিনি লোকেল সাকসেস আছে এক্সাম্পল হিচাপে ওয়াটাৰ লেভেল ৰাইজিং সেইখিনি সোর্স অফ কমিউনিটি pride বুলি কৈছে that data only metrics often miss. next ইয়াৰ পইণ্টত লিখা আছে the double burden. টেকনলজি এটো ৰিভিল কৰিছে যে ওমেনে সদায় টাইম প্ৰভাৰ্টিৰ সন্মুখীন হয় আৰু সেইটো কেনেকৈ টাইম প্ৰভাৰ্টিৰ সন্মুখীন হয় কেনেকৈ ধৰক হাউসহোল্ড ওয়াটাৰ যেতিয়া নিড থাকে সেইটো কি ডন হোৱাৰ আগতে সন্ধিয়া হোৱাৰ আগতে সেইটো পুৰা কৰিব লাগিব যিটোৱে গভৰ্নেন্সত পাৰ্টিসিপেশনত আমাক ইম্প্যাক্ট পেলাব পাৰে। নেক্সট ইয়াত বিউৰোক্ৰেটিক ডিলে কথা কৈছে যে AI আইডেন্টিফাই কি কৰিছে যে স্পেসিফিক বটলনেক যিমানখিনি ফান্ডিং দিলে হৈ আছে সেইখিনি ইয়াত সিগনিফাই কৰিছে বা সেইখিনি ৰিভিল কৰিছে আৰু এইটো কৈছে যে লোকেল প্ৰগ্ৰেছন এই যে ফান্ডিং খিনি ডিলে হৈ থাকে সেই কাৰণে কি হৈ থাকে ফ্ৰাস্ট্ৰেট হৈ থাকে বুলি কৈছে। নেক্সট ইয়াত এজাইল গভৰ্নেন্সৰ কথা কোৱা হৈছে যে AI কি কৰিছে থিমছ খিনি সিনথেসাইজ কৰি দিছে যাতে প্ৰজেক্ট খিনি ৰিডিজাইন কৰিব পাৰে যাতে আমি মানুহৰ সমস্যাখিনি বুজি লওঁ আৰু কি অনুপাতে আমাৰ যিমানখিনি ডেভেলপমেন্ট প্ৰজেক্ট আছে সেইখিনি ৰিডিজাইন কৰিব পাৰো। এই আৰ্টিকেলটো ইমানেই আছিলে। আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হাউ এ লভ ষ্ট্ৰাইক ইন নৰ্থ ইষ্ট ইণ্ডিয়া ফৰ্জ টাইজ উইথ ইজৰাইল। এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া কি পাব দেখা পাব যে এই আৰ্টিকেল বিনে মানাছে যেটো ট্ৰাইব আছে সেইটোৰ কথা কোৱা হৈছে। এতিয়া বিনে মানাছে কথা আমি জানিব লাগিব। ইয়াত লিখা আছে যে এটো লিটাৰেলি মিনিং হৈছে বি নে মানাছে সান্স অফ মানাছে। এটো কি ৰিফাৰ কৰে এটো এটা গ্ৰুপ হয় যেটো মিজো কুকি আৰু সিন কমিউনিটি আন্ডাৰত থাকে ট্ৰাইবখিনি আৰু এই মিজোৰাম বা মণিপুৰত পোৱা যায় আৰু ইয়াৰ যিখিনি ডিসেন্ট এই বিনে মানাছে যে ডিসেন্ট সেইখিনি লস বিব্লিকেল ট্ৰাইব অফ মানাছে বুলি কোৱা হয় যেটো ইজৰাইলত পোৱা যায়। এতিয়া যি বিনে মানাছে আইডেন্টিটি সেইটো কি হয় তাত ব্লেন্ড হৈ আছে এনসিয়েন্ট অৰেল ট্ৰেডিশন আৰু 20th সেঞ্চুৰী যি ৰিলিজিয়াছ এৱেকেনিং হয় এই দুটা বস্তু ইয়াত মিক্স হৈ আছে। ফাৰ্স্ট ইয়াৰ পইণ্টতে কোৱা হৈছে দা থিসিস অফ ডিসেন্স। এই আৰ্টিকেলটোত এটো ক্লেম কৰা হৈছে যে যেটো কমিউনিটি কথা এটা কোৱা হৈছে বিনে মানাছে সেই কমিউনিটিটো মাইগ্ৰেট হৈ আহিছিল ইজৰাইলৰ পৰা থ্ৰু পাৰ্চিয়া এণ্ড আফগানিস্তান আৰু ইভেন্চুৱেলি ইণ্ডো বাৰ্মা বৰ্ডাৰলেণ্ডত সেটেল ডাউন কৰিছিল। সেইকাৰণে এতিয়া ক'ত পোৱা যায় মণিপুৰ আৰু মিজোৰামত এই কমিউনিটিটো পোৱা যায়। নেক্সট ইয়াত ৰোল অফ মডাৰ্ণ মিষ্টিচিজমৰ কথা কোৱা হৈছে যে মুভমেন্টটোৱে মোমেন্টাম কেতিয়া গেইন কৰিছিল 1951ত আফটাৰ লোকেল মিষ্টিক ড্ৰিম আৰু সেইটো ৰিইন্টাৰপ্ৰেট কেনেকৈ কৰা হয় সেই ড্ৰিমটো ট্ৰাইবেল কাষ্টম জৰিয়তে থ্ৰু এ জুডেইক লেন্সৰ জৰিয়তে সেইটো এটা ড্ৰিম এটা ৰিইন্টাৰপ্ৰেট কৰা হয় বিনে মানাছে যেটো মুভমেন্ট আছিল। নেক্সট ইয়াত খ্ৰীষ্টিয়ান ব্ৰিজৰ কথা কোৱা হৈছে
যে 19th century প্ৰটেষ্টাণ্ট মিছনাৰীয়ে যিখিনি নৰ্থ ইষ্টত তেতিয়া কাম কৰি আছিলে সেইবিলাকে এইটো চাইড কৰিছিল যে যিখিনি এই যি বিনে মানাছে যিটো কমিউনিটি সেইটো অল্ড টেষ্টামেণ্টৰ ট্ৰাইবৰ লগত সংগতি আছে বুলি তেওঁলোকে কৈছিলে নেক্সট ইয়াৰ ষ্টেট এণ্ড ৰিলিজিয়াছ ৰিকগনিশ্যনৰ কথা কোৱা হৈছে যে ইজৰাইলৰ এইটো ৰিকগনাইজ কৰিছে যে সেইবিলাকক যিটো এই কমিউনিটিটোক লষ্ট চিড অফ ইজৰাইল বুলি কৈছিল 2005 আৰু সেইটো কি হৈ আছে সেই যিটো সাইন্টিফিক কমিউনিটিটো ডিভাইডেড হৈছিলে কিহৰ কাৰণে ইনকনক্লুসিভ ডিএনএ এভিডেন্সৰ কাৰণে এই আৰ্টিকলটো মানি আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to হৈছে role heat and humidity play in India's firecracker factory blast. এই article main argument লৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে আমাৰ সবখিনি firecracker accident হয় সেইখিনি অকল accident নহয় বুলি কৈছে mere অকল accident নহয় সেইখিনি কি বুলি কৈছে result of dangerous triad বুলি কৈছে তিনিটা কাৰণে তিনটা ঘটনাৰ ফলত এইবিলাক ফায়াৰক্ৰেকাৰ এক্সিডেন্ট হ'ব লাগ পাৰে কাৰণৰ ফলত প্ৰথম হৈছে ভলাটাইল কেমিষ্ট্ৰি সেকেন্ড হৈছে স্পেসিফিক ক্লাইমেট ট্ৰিগাৰ আৰু সিস্টেমেটিক লেবাৰ এক্সপ্লয়টেশন মানে কেমিষ্ট্ৰি যে বেলেগ বেলেগ আমাৰ কেমিক্যালছৰ যদি কম্বিনেশন হৈ থাকে বা ক্লাইমেটেও যদি কিবা ট্ৰিগাৰ কৰে বা কিবা লেবাৰৰ এক্সপ্লয়টেশনৰ ফলতো এই ফায়াৰক্ৰেকাৰ এক্সিডেন্ট হ'ব পাৰে ফাৰ্ষ্টতে ক্লাইমেট কেমিক্যাল নেক্সাছৰ কথা কোৱা হৈছে যদিহে ওয়েদাৰটো ড্ৰাই ওয়েদাৰ হয় বা ইভিনিংত মৰ্নিং ইভিনিংত হিউমিডিটি বেছি হৈ থাকে তেতিয়া হেতে ভলাটাইল কন্ডিশন এটা সৃষ্টি কৰে কাৰণ তেতিয়া নাইট্ৰেট আৰু বাইন্ডাৰ্ছৰ লগত এই হিউমিড বা ড্ৰাই কন্ডিশনটোৱে বেছিকৈ ৰিয়েক্ট কৰিব পাৰে মেকানিক্যাল ইগনাইটৰ কথা কৈছে কেতিয়াবা যি তাৰ কেমিক্যাল কম্বিনেশন আছে সেইটোৰ ফলতো কি হয় ফায়াৰক্ৰেকাৰ এক্সিডেন্ট হোৱা দেখা পোৱা যায় আৰু নেক্সট পইণ্ট লেবাৰৰ কথা কোৱা হৈছে যে হিউমেন ফেক্টৰ কোনটো যে লেবাৰৰ কেনেকে ফায়াৰক্ৰেকাৰ ইন্ডাষ্ট্ৰিত ওয়েজ দিয়া হয় যে এটা প্ৰতিটো ফায়াৰক্ৰেকাৰ বনোৱাৰ ফলত সেই ওয়েজ বিলাক বাঢ়ি গৈ থাকে মানে পাৰ পিছকে তেওঁলোকক ওয়েজটো দিয়া হয় গতিকে সেইটো টাৰ্গেটটো মিট কৰিবলৈ বেছিকে বনাবলৈ যোৱাৰ ফলতো ফায়াৰক্ৰেকাৰ এক্সিডেন্টটো হোৱা দেখা যায় নেক্সট পইণ্টটো লিখা আছে দা শ্যাডো ড্ৰাইং প্যাৰাডক্স এটা ইয়াত লিখা আছে হোৱাইট কেমিক্যাল মাষ্ট বি ড্ৰাই কেমিক্যাল যদিও ড্ৰাই হৈ থাকে আন্ডাৰ শেড টু প্ৰিভেন্ট হিট একুমুলেশন এনি সিপেজ অফ ময়েশ্চাৰ ক্যান লিড টু স্পন্টেনিয়াছ কনভাৰ্জন যদিও ড্ৰাই ঠাইত থোৱা হয় যদিও তথাপিতো কেনেবাকৈ যদি হিউমিডিটি আহে তেতিয়া কি হৈ থাকে সেই এক্সিডেন্ট বিলাক হোৱাৰ সম্ভাৱনা থাকে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো লৈ আগবাঢ়িম Next article to title to is why below average rains don't rule out of flood threat. এই আৰ্টিকলটো মেইন আৰ্গুমেন্টটো লৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে আমাৰ যিটো টোটেল ৰেইনফল ভলিউম এতিয়া সেইটো ভলিউমৰ কাৰণে সেইটো ৰিলায়েবল নহয় আমাৰ যে ফ্লাড সেফটিৰ কাৰণে সেইটো এটা ৰিলায়েবল প্ৰেডিক্টৰ হ'ব সেইটো নহয় যে বৰষুণ কম হলে যে ফ্লাড নহব সেই কথাটো আমি এতিয়া ক'ব নোৱাৰিম ইভেন ইন ড্ৰট ইয়াৰ্স মানে আমি যেতিয়া আমাৰ শুকান এটা হেৰি হয় এটা বতৰ থাকে বা আমাৰ বৰষুণৰ ৰেইনফলৰ পৰিমাণ যদি কমিও যায় তেতিয়া ক্যাটাস্ট্ৰফিক্যালি ফ্লাডিং হ'ব পাৰে ডিউ টু স্পেসিফিক shift in rainfall patterns তাৰমানে কেতিয়াবা বৰষুণৰ পৰিমাণ বেছি হৈ যাব পাৰে বৰষুণৰ যিটো ইন্টেন্সিটি সেইটো বেছি হৈ যাব পাৰে প্যাটাৰ্নটো সলনি হোৱাৰ ফলতো ফ্লাড হ'ব পাৰে ফাৰ্স্ট ফ্ৰিকুৱেন্সি ভাৰ্চেছ ইন্টেন্সিটি কথা ইয়াত কোৱা হৈছে যে বৰষুণৰ যিটো ভলিউম সেইটো লো হ'ব পাৰে কিন্তু সেই যিটো ইভেন্টস হয় বৰষুণ দিয়া পৰিমাণ এক্সট্ৰিমলি যদি হেভি বৰষুণ দিয়ে তেতিয়াও বা কম সময়ৰ কাৰণে এক্সট্ৰিমলি হেভি বৰষুণ দিলেও flooding হোৱাৰ সম্ভাৱনা থাকে নেক্সট ইয়াত নিউ নৰ্মেল অফ ডিজাস্টাৰৰ কথা কোৱা হৈছে সিন্স 2013 ত এটা কি হৈছিলে ইণ্ডিয়াই এটো উইটনেছ কৰিছে যে এটা মেজৰ ৰেইনফলে কি ট্ৰিগাৰ কৰিছিল এনুৱেলি ডিজাস্টাৰ হোৱাটো কি কৰিছিলে ট্ৰিগাৰ কৰিছে 2013 ৰ পৰা আমি সেইটো দেখা পাওঁ যে এজাকে যদি ভালকে বৰষুণ দিয়ে তেতিয়াও ফ্লাড হোৱাৰ সম্ভাৱনা থাকে regardless the monsoon was surplus or deficit monsoon লাগিলে বেছি হ'ব বা কমকে হ'ব নেক্সট আৰবান প্ল্যানিং ক্ৰাইসিছৰ কথা কোৱা হৈছে যদি নেচাৰেল আমাৰ ড্ৰেনেজ সিস্টেমটো ভাল নাথাকে তেতিয়াও সেই আৰ্টিফিশিয়াল ফ্লাডিং হোৱাৰ সম্ভাৱনা থাকে নেক্সট পইণ্টত ইয়াত লিখা হৈছে প্ৰেডিক্টিভ লিমিটেশন কাৰেন্ট যি মেটেৰিয়েলিস্টিক মডেলস সেইটো এতিয়াও ষ্ট্ৰাগল কৰি থাকে যে কিমান ৰেইনফল কেতিয়া হ'ব সেইটো মানে আমাৰ বতৰটো এটা ভালকৈ প্ৰেডিক্ট কৰা এতিয়াও ব্যৰ্থ হয় যে সিটিখনে কিমান পৰিমাণৰ বৰষুণ দিলে ফ্লাড হ'ব বা কিমান পৰিমাণৰ কম দিলে ফ্লাড নহ'ব এইখিনি
ক্লিয়াৰলি কি কৰিব নোৱাৰে প্ৰেডিক্ট কৰিব এতিয়াও পৰা নাই আৰ্লি ৱাৰ্নিং দিবৰ কাৰণে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে নিউজিলেণ্ড ইণ্ডিয়া টু চাইন ফ্ৰী ট্ৰেড pact today tariffs to be removed on all export এই আৰ্টিকেলটোৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে চাগে যে ইণ্ডিয়া আৰু নিউজিলেণ্ডে এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিবলৈ গৈ আছে এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত যেটো ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ যে ট্ৰেড পেক তাৰ ডেভেলপমেণ্টৰ কথা কোৱা হৈছে লগতে শিফ্টটো দেখুওৱা হৈছে যে কেনেকৈ সলনি হৈছে শিফ্ট টু প্ৰটেকশ্যনিজমৰ পৰা ষ্ট্ৰেটেজিক ইকনমিক ইণ্টিগ্ৰেশ্যনৰ ফালে ঢাল খাইছে ইণ্ডিয়া সদায় নিজৰ যিমানখিনি ডমেষ্টিক প্ৰডাক্ট আছে প্ৰটেক্ট কৰিবলৈ চাই এতিয়া সেইটো ষ্ট্ৰেটেজিক ইকনমিক ইণ্টিগ্ৰেশ্যনৰ ফালে সেই ষ্ট্ৰেটেজিটো ঢাল খাইছে ফাৰ্ষ্ট ইয়াতে ট্ৰেড লিবাৰেলাইজেশ্যনৰ কথা কোৱা হৈছে যে 10% এভাৰেজ টাৰিফ কি কৰিব নিউজিলেণ্ডে ইণ্ডিয়ান এক্সপৰ্টবিলাকৰ ওপৰৰ পৰা আঁতৰাই দিব যেনেকৈ টেক্সটাইল এপাৰেল লেডাৰ এইবিলাকৰ পৰা কি কৰিব টাৰিফ আঁতৰাই দিব আৰু সেই তাৰ ফলত কি হ'ব আমাৰ ইণ্ডিয়াৰ যিমানখিনি মেনুফেকচাৰিং আছে সেইখিনি গ্লোবেলি কম্পিটিটিভ হৈ যাব গ্লোবেল লেভেলত আমি কম্পিট কৰিব পাৰিম নেক্সট পইণ্টটো হৈছে ইনভেষ্টমেণ্ট চিকিউৰিটি এটা কমিটমেণ্ট দিয়া হৈছে যে নিউজিলেণ্ডে কি কৰিব ইণ্ডিয়াত ইনভেষ্ট কৰিব অহা 15 বছৰত 20 বিলিয়ন ইনভেষ্ট কৰিব বুলি কৈছে আৰু সেইটো এটা লং টাৰ্ম কেপিটেল কুশন প্ৰভাইড কৰে ইণ্ডিয়াত ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্ট নেক্সট ইয়াৰ পইণ্টত লিখা আছে সাৰ্ভিস এণ্ড মোবিলিটি এগ্ৰিমেণ্টখনত এইটো কৈছে যে গুডৰ পৰা পিপললৈ কেনেকৈ যাব পাৰি সেইটো ইয়াত কোৱা হৈছে যে নিউজিলেণ্ডত আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্ট আমাৰ আছে বা প্ৰফেশ্যনেল আমাৰ যিমানখিনি মোবিলিটি আছে সেইখিনিকো ৰিয়েলাইজ কৰি তাক কি কোৱা হৈছে হিউমেন কেপিটেল আমাৰ যিটো হিউমেন কেপিটেল আছে সেইটো ট্ৰেডিয়েবল এছেট হিচাপে ইয়াত ধৰা হৈছে নেক্সট ইয়াত ডিফেন্সিভ ইণ্টাৰেষ্টৰ কথা কোৱা হৈছে ইণ্ডিয়াই ইয়াত এই ট্ৰেড ডিলখনৰ পৰা ডেইৰী যিটো সেক্টৰ আছে আমাৰ সেইটো এক্সপ্লোৰ কৰি ৰাখিছে কাৰণ নিউজিলেণ্ডৰ যিটো ডেইৰী ইণ্ডাষ্ট্ৰি সেইটো আমাতকৈ বহুত ডাঙৰ যদি তাৰ পৰা আমি ডেইৰী ইম্পৰ্ট কৰিবলৈ লওঁ তেনেহ'লে আমাৰ যিটো ডমেষ্টিক ডেইৰী ইণ্ডাষ্ট্ৰি আছে ডেইৰী প্ৰডাক্টছ আছে সেইখিনিয়ে চাফা কৰিব পাৰে গতিকে সেইটোক এক্সপ্লোৰ কৰি ৰখা হৈছে এই ট্ৰেড ডিলখনত এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে এট চিন্তন চিপি ডিএনটি এনিমাৰেশ্যন ইন চেন্সাছ ডিছকাছ এতিয়া কি কৰিছে আমাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছে চেণ্টাৰ আৰু ষ্টেট অফিচিয়েলবিলাকক একেলগ কৰিছে যাতে ডিএনটি যিমানখিনি ট্ৰাইবেল মানুহ আছে ডিএনটি কমিউনিটিৰ সেইবিলাক যাতে চেন্সাছৰ পৰা বাদ পৰি যাব নোৱাৰে যিটো কি বুলি কোৱা হৈছিলে চিন্তন চিপি বুলি কোৱা হৈছিলে সেই তাত আলোচনা কৰা হৈছিলে যাতে ডিএনটি কমিউনিটিজখিনি চেন্সাছৰ পৰা ওলাই নাযায় এতিয়া ফাৰ্ষ্টতে যদি আপোনালোকে এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেণ্টটো যদি চাই তেতিয়া দেখা পাব যে ইয়াত ডিএনটি কমিউনিটিৰ ফৰ্মেল ৰিকগনিশ্যন এণ্ড ষ্টেটিষ্টিকেল ভায়াবিলিটিৰ কথা কোৱা হৈছে এই যিটো নেশ্যনেল চেন্সাছ চলি আছে সেইটো এতিয়া ডিএনটিৰ কথা আমি অলপ জানিব লাগিব ডিএনটি কমিউনিটি এইখিনি এনেকুৱা কমিউনিটি যিখিনি নটিফাইড বা বৰ্ন ক্ৰিমিনেল হিচাপে ব্ৰিটিছে আখ্যা দিছিল কোনখন এক্টৰ জৰিয়তে ক্ৰিমিনেল ট্ৰাইবছ এক্ট 1871 জৰিয়তে কিন্তু ইণ্ডিপেণ্ডেঞ্চৰ পাছত 1952 এইটো কি হ'ল এই টেগটো উঠাই লোৱা হ'ল গভৰ্ণমেণ্টে সেইটো উঠাই ল'লে ফাৰ্ষ্ট পইণ্টতে ইয়াত লিখা আছে দ্য ডিমাণ্ড ফৰ ডেটা নে ডিএনটি যিমানখিনি কমিউনিটি আছে সেইবিলাকে ছেপাৰেট এটা কলম বিচাৰিছে কাৰণ সেই কমিউনিটিবিলাক ডিএনটি কমিউনিটিবিলাক SC ST আৰু OBC কমিউনিটিয়ে অন্তৰ্গত হৈ আছে গতিকে তেওঁলোকৰ কাৰণে এটা ছেপাৰেট কলম আনিব লাগিব নেক্সট ইয়াত যাতে তেওঁলোকে কি কৰিব কিহৰ কাৰণে ছেপাৰেট কলম আনিবলৈ বিচাৰিছে কাৰণ তেওঁলোকৰ যাতে যিমানখিনি স্কিম তেওঁলোকৰ আহে সেইখিনি প্ৰপাৰলি তেওঁলোকে পাব পাৰে নেক্সট ইয়াত কনষ্টিটিউচনেল পেৰিটি আৰ্গুমেণ্টৰ কথা কোৱা হৈছে যে ডিএনটিৰ কাৰণে যেনেকৈ STৰ কাৰণে বা SCৰ কাৰণে আমাৰ চিডিউল আছে তেনেকৈ ডিএনটিৰ কাৰণেও আমাৰ কনষ্টিটিউচনেল চিডিউল লাগিব সেইকাৰণে তাৰ ফলত কি হ'ব আমাৰ কনষ্টিটিউচনেল প্ৰটেকশ্যন দিব পৰা হ'ব ডিএনটি কমিউনিটি নেক্সট পইণ্টটোত আছে ইমপ্লিমেণ্টেশ্যন বটলনেক এতিয়া কি হৈছে ডিএনটি যিমানখিনি কমিউনিটি আছে সেইবিলাকৰ কোনো ধৰণৰ আইডেন্টিটি চাৰ্টিফিকেট নাই কাৰণ সেইবিলাক বেছিকৈ নমেডিক হয় ষ্টেটে ঘূৰি ফুৰে ষ্টেট লাইনত ঘূৰি ফুৰে গতিকে তেওঁলোকক কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নাথাকে বা কাষ্ট প্ৰুফ নাথাকে ডমিচাইল কি হয় সেইটো গম নাপায় গতিকে তেওঁলোকক সেইটো আইডেন্টিটিৰ ক্ষেত্ৰত এটা ডিফিকাল্টি আহি পৰে নেক্সট ইয়াত জুডিচিয়েল ষ্টেণ্ডৰ কথা কৈছে সুপ্ৰিম কোৰ্টে এতিয়া ৰিচেণ্টলি এখন পেটিশ্যন ডিছমিছ কৰিছে কিহৰ ওপৰত আছিল সেইখন মেণ্ডেটৰী চেন্সাছ কলমৰ ওপৰত এখন পেটিশ্যন ডিছমিছ কৰিছে আৰু সেইটো এক্সিকিউটিভৰ এতিয়া ডিচিশ্যন হ'ব যে ডিএনটিক ইনক্লুড কৰা নে নোৱাৰে সেইটো এক্সিকিউটিভৰ হাতলৈ যাব গতিকে মিনিষ্ট্ৰী অফ
social justice ওচৰত সেইটো ৰেসপন্সিবিলিটি আহি পৰে DNT ইনক্লুড কৰা এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে মোডী হেল্স ইণ্ডিয়াছ strides in nuclear wind energy এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত ফাৰ্স্ট পইণ্টতে নিউক্লিয়াৰ এনাৰ্জি অটনমি কথা কোৱা হৈছে কাৰণ ইণ্ডিয়া এতিয়া হিষ্টৰিকেল মাইলস্টোন এটা এচিভ কৰিছে কাৰণ আমি যেটো ফাৰ্স্ট বিডাৰ আমাৰ ৰিয়েক্টৰ সেইটো এচিভ কৰিব পাৰিছো এতিয়া ফাৰ্স্ট বিডাৰ ৰিয়েক্টৰৰ কথা জানিবলৈ হলে আমি কি কৰিব লাগিব এইটো কথা জানিব লাগিব যে নিউক্লিয়াৰ প্ৰগ্ৰামৰ আমাৰ যেটো ইণ্ডিয়াত কি আছে তিনিটা ষ্টেজ আছে আৰু সেই তিনিটাৰ আমাৰ যেটো এটা সেকেন্ড ষ্টেজ যেটো আছে ফাৰ্স্ট বিডাৰ ৰিয়েক্টৰ হেতুত আমি এচিভ কৰিব পাৰিছো সাপোৰ্টিং এভিডেন্স হিচাপে ইয়াত দেখুৱা হৈছে যে এটো এটা ফাৰ্স্ট বিডাৰ ৰিয়েক্টৰ এটা ইন্ডিজিনাস টেকনলজি হয় এটোৱে প্ৰুভ কৰে যে ইণ্ডিয়া এটা টেকনলজি ক্ষেত্ৰত সেলফ ৰিলায়েন্স হ'বলৈ আৰম্ভ হৈছে এতিয়া ইণ্ডিয়া মানে এটা ট্ৰানজিশন কৰিছে যে কান্ট্ৰিখন আমাৰ দেশখন কি হ'ব ফ্ৰম ফাৰ্স্ট ষ্টেজৰ পৰা যেটো প্ৰেছাৰাইজ হেভি ৱাটাৰ ৰিয়েক্টৰৰ পৰা এটা আমি সেকেন্ড ষ্টেজলৈ আমি সফলতাৰে মুভ কৰিব পাৰিছো নেক্সট ইয়াত লিডাৰশ্বিপ ইন ৰিনিউৱেলৰ কথা কোৱা হৈছে ইণ্ডিয়া নিজকে কেনেকৈ কৰিছে যেটো উইণ্ড এনাৰ্জি ক্ষেত্ৰতো নিজকে 4th ৰেংকলৈ আনিবলৈ সক্ষম হৈছে সাপোৰ্টিং এভিডেন্স হিচাপে এটো দেখুৱা হৈছে যে এডিশন অফ 6 জিগাৱাট যেটো উইণ্ড এনাৰ্জি আছে সেইটো এটা বছৰতে সেইটো আমি এচিভ কৰিবলৈ সক্ষম হৈছো আৰু আমাৰ কেপাসিটি কিমান আছে 50 জিগাৱাট আছে আৰু সেইটো ৰেপিড স্কেলিং এটা কি কৰিছে শো কৰিছে আৰু পাৰ্টিকুলাৰলি কোড উইণ্ড এনাৰ্জি আমি দেখা পোৱা যায় যে উইণ্ড এনাৰ্জি আমি এচিভমেন্ট আমি কোড পাইছো গুজৰাট তামিলনাডুৰ নিচিনা বা ৰাজস্থানৰ নিচিনা ষ্টেট বিলাকত উইণ্ড এনাৰ্জি ক্ষেত্ৰত আমি মাইলস্টোন এচিভ কৰিবলৈ সক্ষম হৈছো নেক্সট ইয়াত ডিজিটেল ট্ৰান্সফৰমেশন অফ গভৰ্নেন্সৰ কথা কৈছে এই যে সেন্সাস আছে সেন্সাসটো এটো ডাটা এক্সাৰসাইজ নহয় এটো ৰেসপন্সিবিলিটি অফ সিটিজেন বুলিও কৈছে সাপোৰ্টিং এভিডেন্স হিচাপে এটো কৈছে যে ডিজিটেল ফাৰ্স্ট এপ্ৰোচ এটা আমি শিফট কৰিব লাগিব মোবাইল বা সেলফ এনুমাৰেশন আৰু সেইটো কিহৰ কাৰণে কৰিব লাগিব টু ইমপ্ৰুভ ডাটা একুৰেসি এন্ড ৰিডিউস দা টাইম লেগ ইন প্ৰসেসিং এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৰুপি ডেপ্ৰিচিয়েচন এন্ড ইটস ইম্পেক্ট অন ইনভেষ্টমেন্ট এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব আমাৰ যেটো ৰুপি ডেপ্ৰিচিয়েচন হৈ আছে ৰুপিৰ ভ্যালু যে কমি গৈ আছে সেইটো এটা পাৰ্সিস্টেন্ট ট্ৰেন্ড বুলি কৈছে যে এনুৱেলি 2.5 ৰ পৰা 3% আমি আমাৰ ৰুপি ডেপ্ৰিচিয়েচন হৈ যোৱা দেখা যায় আৰু এইটো এটা মেনেজেবল ভেৰিয়েবল বুলি কৈছে যিখিনি কাৰ কাৰণে যিখিনি ইনফৰ্ম ইনভেস্টৰ থাকে আৰু সেইটো পেনিকৰ কোনো কাৰণ নহয় বুলিও কৈছে ফাৰ্স্ট ইয়াত ডেট ইনফ্লেশন লিংকৰ কথা কৈছে ডেপ্ৰিচিয়েচন এটো ডাবল এজ স্ৱৰ্ড বুলি কৈছে ডেটৰ কাৰণে কাৰণ কিয় এটোৱে ইম্পৰ্টেন্ট ইনফ্লেশন নাই কি ইম্পৰ্টেন্ট ইনফ্লেশন আমাৰ ইম্পৰ্ট কৰি আনিব পাৰে আৰু সেইটো RBI যেটো ইন্টারেস্ট ৰেট হাইক কৰে হেতুৰ ফলত কি হ'ব আমাৰ বন্ড প্ৰাইস ইমানখিনি আছে হেখিনি ডিপ্ৰেস হৈ যাব পাৰে নেক্সট ইয়াত ইকুইটি নিউট্ৰেলিটিৰ কথা কোৱা হৈছে এটো যেটো আমাৰ ইকুইটিৰ ওপৰত ডমেস্টিক ফোকাস আছে হেতুৰ এক্সচেঞ্জ ৰেট সেকেন্ডাৰী ফ্যাক্টৰ হৈ পৰে কম্পেয়াৰ টু কৰ্পোৰেট আৰ্নিং and domestic demand however কি হৈ থাকে FPI যেটো আউটফ্লো হয় হেতু কিহে ট্ৰিগাৰ কৰে বা উইক ৰুপিয়া ট্ৰিগাৰ কৰে আৰু হেতু শৰ্ট টাৰ্ম মাৰ্কেট কাৰেকচনৰ কাৰণে এটা মানে ডাঙৰ কাৰণ হ'ব পাৰে এটা গোল্ড এজ এ হেডজৰ কথা কোৱা হৈছে এটা গোল্ড ডলাৰ ডিনমিনেটেড হয় গ্লোবালি গতিকে ৰুপি যেতিয়া ফল হয় আমাৰ যেটো লোকেল গোল্ডৰ প্ৰাইস সেইটো বাঢ়ি যায় বাহিৰত যদি একে থাকে গোল্ডৰ প্ৰাইস আমাৰ ইয়াত বাঢ়ি যোৱা দেখা পোৱা যায় গ্লোবাল ডাইভাৰসিফিকেশনৰ কথা কোৱা হৈছে যে ফৰেন এছেটত যদি আমি ইনভেষ্ট কৰো তেতিয়া সেইবিলাকৰ কাৰণে সেইটো লাভ হয় কাৰণ ৰুপিৰ যেতিয়া ভ্যালু কমি যায় তেতিয়া আমি কি কৰিব পাৰো বেছিকৈ আমি লাভ কৰিব পাৰো ডলাৰ সেম থাকে কিন্তু ৰুপিৰ দাম যদি তাত ভ্যালু কমি যায় তেতিয়া হে কি হয় বাহিৰত ইনভেষ্ট কৰিলে বা ফৰেন এছেটত ইনভেষ্ট কৰিলে তাত হে লাভ হয় দেখা পোৱা যায় এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Has Anthropic Mythos Made the Cure Worse Than Disease এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যেতিয়া আহে আমাৰ এতিয়া সাইবাৰ সিকিউৰিটি কিউৰ হিচাপে কি ওলাইছে AI এতিয়া সেই সাইবাৰ সিকিউৰিটিটো আমাৰ কি কৰিব পাৰিব প্ৰিভেন্ট কৰিব পাৰিব কিন্তু সেইটো এটা ডিজিজ হে হৈ গৈছে তো প্ৰিভেনশনত কহে সিকিউৰিটিটো প্ৰিভেনশনত কয় এটা ডিজিজ হৈ গৈছে হিউম্যান হ্যাকাৰ কাৰণে কাৰণ যেটো ডিফেন্সিভ ৰেসপন্স আছে হেতু কি কৰিব নোৱাৰে পেছ হ'ব নোৱাৰে যেতিয়া উইথ অটোমেটেড স্পীড অফ AI জেনেৰেটেড এটাক্স এটাকত
যিমানখিনি এআই জেনেৰেটেড এটেক আছে সেইখিনিয়ে ডিফেন্সিভ ৰেছপন্সে সেইখিনি পেছ কৰিব নোৱাৰে এআই জেনেৰেটেড এটেকৰ ওপৰত মানে সেইখিনি কম্পিট কৰিব নোৱাৰে কি পইণ্টছ হিচাপে আমি শিফট ফ্ৰম ইনস্পেকশ্যন টু ইণ্টাৰেকশ্যন টু পাওঁ ট্ৰেডিশ্যনেল যিমানখিনি চিকিউৰিটি টুল আছে সেইখিনি পেছিভ হয় কিন্তু মাইথছ যিটো এতিয়া ওলাইছে সেইটো এক্টিভ হয় গতিকে যিখিনি ৰিজল্টছ আছে সেইখিনি through code base work like a senior engineer, allowing it to find flaws that have existed for decades. Next year, leakage problem extreme evaluation or security protocol follow frontiers AI model susceptible to basic security failures. Example, URL guessing leak contractor credentials. Next point here. যদি হে AI কি কৰিছে এটা 10000 বাক্স এমাহতে ধৰা পেলাব পাৰে কিন্তু হিউম্যান টিমে অনলি 100 হে পেলাব পাৰিব এটা মান্থত আৰু সেইটো লায়াবিলিটি ইস্যু এটা সৃষ্টি কৰিছে আমি এতিয়া আমাৰ ওচৰত কি আছে পাইপলাইন অফ নোন আছে কিন্তু তাত কি ভুল আছে আমি সেইটো গম পাওঁ আমাৰ সিস্টেমত কিমান কি ভুল আছে সেইটো যিমানখিনি বাক্স আছে সেইখিনি ধৰা পেলাব পাৰে আৰু সেইটো হেকাৰৰ কাৰণে বেছি সুবিধাজনক হয় বুলি কৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে SIR boards on the way to billion electorate এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টটো যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব যে যি ইলেক্টৰেল ৰোলৰ অবিচিটি আছে মানে বহুতো অদৰকাৰী ভোটাৰ তাত সোমাই আছে যিখিনি ইলিগেল ভোটাৰ তাত সোমাই আছে সেইটো ইলেক্টৰেল ৰোলৰ অবিচিটি বুলি কোৱা হয় সেইটো পিউৰিফাই কৰাৰ আমাৰ খুব প্ৰয়োজন আছে বুলি কৈছে যদিহে আমি এটা পিওর একটা ইলেকশন বা আনবায়াসড ইলেকশন কন্ডাক্ট কৰিব খুজো কিন্তু তাতে কি হয় আমি হেতুৰ লগত ব্যালেন্স কৰিব লাগিব যে ওবেসিটিটো আমি আখৰা কিন্তু তাত ব্যালেন্স হৈ থাকিব লাগিব যাতে কোনো জেনুইন সিটিজেনৰ যাতে ডিসএমফাসাইজমেন্ট নহয় মানে কোনো জেনুইন সিটিজেন যাতে ভোটাৰ ৰোলৰ পৰা নিজৰ নামটো কাট খাব লগিয়া নহয় ফাৰ্স্ট কি পইণ্ট দিয়া আছে দা কোয়ান্টিটেটিভ শিফটস এটা বছৰ ধৰি ইন্ডিয়া ইলেক্টৰেট কি হৈছে যিটো ইলেক্টৰেল ৰোল সেইটো খুব বেছি ৰেটত ফাস্টাৰ ৰেটত গ্ৰো কৰি আছে কাৰণ পপুলেশ্যন আমাৰ ইয়াত বাঢ়ি গৈ আছে গতিকে SIR যিটো 2025 কন্ডাক্ট কৰা হৈছিলে সেইটোৱে এই ট্ৰেন্ডটো ৰিভাৰ্স কৰিলে পটেনশিয়ালি কি কৰিলে হে 99 crore ইলেক্টৰেটৰ পৰা approximately 90 crore shrink কৰি দিলে বুলি কৈছে নেক্সট ইয়াৰ accuracy versus inclusivity কথা কোৱা হৈছে যে SIR টাৰ্নআউট যিটো পাৰ্সেন্টেজ আছে সেইটো শ্ৰিংক কৰিছে টোটাল ভোটাৰৰ পৰা কিন্তু চ্যালেঞ্জ এটো হৈছে যে ভালনাৰেবল গ্ৰুপৰ পৰা গ্ৰুপখিনি যাতে সেই প্ৰসেসটোৰ পৰা বাদ পৰি নাযায় মানে কি হৈছে যে ভোটাৰ শ্ৰিংক হৈ আহিছে যে অদৰকাৰী যিমানখিনি ভোটাৰ আছে সেইখিনি আতৰাই দিয়া হৈছে ইলেক্টৰেল ৰোলৰ পৰা কিন্তু তাৰ ফলত আমাৰ ভালনাৰেবল যিমানখিনি কমিউনিটি আছে সেইবিলাকে যাতে সাফাৰ কৰিব লগা নহয় নেক্সট ইয়াত দা বাৰ্ডেন অফ প্ৰুফৰ কথা কোৱা হৈছে এই যিটো ডিসএনফ্ৰেঞ্চাইজমেন্ট হ'ল যে তেওঁলোক সিটিজেন নহয় বা ভোট দিবলৈ তেওঁলোক যোগ্য নহয় বুলি তেওঁলোকক যিকোনো সিটিজেনক যদি ইলেক্টৰেল ৰোলৰ পৰা আতৰাই দিয়া হয় তেনেহলে বাৰ্ডেনটো সেই সিটিজেনৰ ওপৰতে পৰিব যে তেওঁলোকে প্ৰুফ কৰিব লাগিব যে তেওঁলোক জেনুইন সিটিজেন হয় সেইটো সিটিজেনৰহে দায়িত্ব হ'ব সেইটো SIR ৰ দায়িত্ব নহয় নেক্সট ইয়াত supporting evidence কথা কোৱা হৈছে এই তামিলনাডু ওয়েস্ট বেংগলৰ নিচিনা দেখত এটো ষ্টেটত এটো দেখা গৈছে যে এই যিটো ৰেকৰ্ড SIR ৰ যিটো ৰেকৰ্ড হৈছে টাৰ্নআউটৰ যিটো ৰেকৰ্ড হেটো হাই হৈ গৈছে লাৰ্জলি এট্ৰিবিউটেড টু লিন এণ্ড মিন ইলেক্টৰেলৰ ফলত আৰু সেইটোৱে কি কৰিছে যে ইনক্ৰিজ কৰিছে ভোটাৰ পাৰ্টিসিপেশনটো এটা 12খন যিটো ষ্টেট বা ইউটিজত SIR কি কৰিছে 10% ইলেক্টৰে কমাই দিছে বুলি ইয়াত কোৱা হৈছে এই আৰ্টিকেলটো ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকেলটো ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে দ্য চাইনিজ মিলিটাৰী নিউ এটলাস ড্ৰোন স্বাৰ্ম সিস্টেম মাস্ট টু ৱৰি ফৰ ইণ্ডিয়া এটা চাইনিজ যিটো ডিফেন্স সিস্টেম তাত ড্ৰোনৰ ব্যৱস্থা কৰা হৈছে এটলাস ড্ৰোনৰ ব্যৱস্থা কৰা হৈছে যিটো আমাৰ ইণ্ডিয়া সিকিউৰিটি সিস্টেমৰ কাৰণে এতিয়া থ্ৰেট হৈ পৰিছে এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যিটো আমাৰ আনাৰ ইন্টেলিজেন্স যিটো ৱাৰফেয়াৰ আছে সেইটো এটা ফিউচাৰ প্ৰস্পেক্ট হোৱা নাই যে এটা ভৱিষ্যতে হ'ব সেইটো এটা ৰিয়েলিটি হৈ পৰিছে বৰ্তমান ওয়াৰৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো এইখিনি আনমেন ইন্টেলিজেন্স ওয়াৰফেয়াৰ যে আমি ব্যৱহাৰ কৰো আৰু সেইটো চাইনিজ আৰ্মিও সেইটো ব্যৱহাৰ কৰিবলৈ লৈছে ফাৰ্স্ট পইণ্টতে মাছ ভাৰ্চেছ প্ৰিচিশনৰ কথা ইয়াত লিখা আছে যে
আমি মিসাইল এক্সপেন্সিভ মিসাইল আমি সিকিউৰিটি সিস্টেমত অলৰেডি আমি ইনক্লুড কৰিছো প্ৰতিখন দেশে ইনক্লুড কৰে কিন্তু আজিকালি কি হৈছে ড্ৰোনৰ বেছিকৈ আনমেন যিমানখিনি ইন্টেলিজেন্স ড্ৰোন সেইখিনি বেছিকৈ ব্যৱহাৰ কৰিবলৈ লগা হৈছে গতিকে 100 লো কষ্ট ড্ৰোনো আমি কি কৰিব লাগিব সিকিউৰিটি সিস্টেমত ইনক্লুড কৰিব লাগিব নেক্সট ইয়াৰ কনজিটিভ সুপিৰিয়ৰিটিৰ কথা কোৱা হৈছে এইখিনি যিখিনি ড্ৰোন সিস্টেম সেইখিনি মডাৰ্ণ ওয়াৰফেয়াৰত এতিয়া কি কৰিছে বেছিকৈ শক্তিশালী ওয়েপন বুলি প্ৰতিফলিত হৈছে নেক্সট ইয়াৰ মোবিলিটি এজ ফোৰ্স মাল্টিপ্লায়াৰৰ কথা কৈছে যে এইখিনি কি হৈছে এইখিনি বিগ ট্ৰাক মাউন্টেড আৰু এইটো ইজি টু কেমোফ্লেজ বুলি কৈছে আৰু এইটো কি এলাউজ কৰে এই সিস্টেমটোৱে ৰিমোট যিমানখিনি এৰিয়া আছে ৰিমোট কৰ্নাৰ্স আছে সেইখিনি ড্ৰোনৰ সহায়ত আমি বেছিকৈ চাব পাৰো গতিকে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰতো সেই ভালনাৰেবল হৈ পৰে যেতিয়া এটা ড্ৰোন ব্যৱহাৰ কৰিব চাইনা আমাৰ যিমানখিনি ভালনাৰেবল আমাৰ কৰ্নাৰ থাকিব সেইখিনিও তেওঁলোকে কি কৰিব পাৰিব চাই দিব পাৰিব গতিকে সেইটো আমাৰ কাৰণে এটা থ্ৰেট হৈ পৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতো এটা থ্ৰেট হোৱা দেখা পোৱা যায় টিবেট লাডাখ যিমানখিনি এলেকাত আছে সেইখিনি আমাৰ যিটো লজিষ্টিকৰ সিস্টেম আছে বা ৰোডছ আছে সেইখিনিও এতিয়া সেই ড্ৰোনটোৰ কাৰণে কি হয় ভালনাৰেবল হৈ পৰিব এই আৰ্টিকেলটোত ইমানেই আছিলে আমাৰ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ